নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ লগত আলোচনা কৰা হ'ব জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, হাউ ডু অৰ্গেজম ৰিপ্ৰডিউচ। এই পাৰ্টিকুলাৰ লেচনটোৰ পৰা তোমালোকৰ HSLC এক্সামত আহিব পৰা সাম্ভাৱ্যপূৰ্ণ 30টা MCQ 30টা MCQ তোমালোকক আজিৰ এইটো ক্লাছত দেখুওৱা হ'ব। গতিকে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ বহুখিনি কনচেপ্ট, বহুখিনি MCQ তোমালোকৰ আজিৰ এই ক্লাছটোতে কমপ্লিট হৈ যাব। আজিৰ এই ক্লাছটো তোমালোকৰ আছামিজ ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্টেই চাব পাৰিবা। গতিকে তোমালোকৰ ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ কাৰণে একেটা ক্লাছেই হৈ যাব। অ'কে, ফাৰ্ষ্ট অফ অল তোমালোকক এই যি প্ৰথমতে 3টা MCQ দেখুওৱা হ'ব, এই 3টা MCQ তোমালোকৰ HSLC 2024ত আহি গৈছে। গতিকে এই প্ৰশ্নকেইটা পৰীক্ষাত পুনৰ অহাৰ চান্স সিমানটা নাই, বাট তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটোৰ বাবে তোমালোকক বস্তুটো দেখাই দিয়া হৈছে। 1 নম্বৰটো হৈছে এমিবাৰ দৰে এককোষী প্ৰাণী ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। এতিয়া তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কৰিবলৈ যোৱাৰ আগতে বুজি পাব লাগিব যে কি এমিবাৰ দৰে যিবিলাক প্ৰাণী, সেই প্ৰাণীবিলাকে কি পদ্ধতিৰ দ্বাৰা সিহঁতি প্ৰজনন কৰে। শুদ্ধ উত্তৰটো হৈছে ডি বিভাজন। এমিবাৰ দৰে যিবিলাক এককোষী প্ৰাণী, সেই এককোষী প্ৰাণীবিলাকে ডি বিভাজন পদ্ধতিৰ দ্বাৰা নতুবা ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে। আৰু এটা কথা অলৱেজ মনত ৰাখিবা, স্পেচিয়েলি যিসমূহ এককোষী প্ৰাণী আমাৰ এনভাইৰমেণ্টত আছে, সিহঁতি একচুৱেলি ডি বিভাজনৰ দ্বাৰাই সিহঁতি প্ৰজনন কৰে। আৰু এমিবাৰ ডি বিভাজনৰ সম্পৰ্কে মই তোমালোকক প্ৰথম যিটো ক্লাছ লৈছিলোঁ তোমালোকৰ হাউ ডু অৰ্গেজম ৰিপ্ৰডিউচ, এই পাৰ্টিকুলাৰ লেচনটো, সেই ক্লাছটোতে তোমালোকক বুজাই অহা হৈছিলে যে কি এমিবাৰ দৰে যিবিলাক এককোষী জীৱ, সেই জীৱসমূহে ডি বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি প্ৰজনন কৰে, সিহঁতি বংশ বিস্তাৰ কৰে। বুজি পালা? অ'কে, ইংৰাজীটো লিখা আছে, যিখিনি ষ্টুডেণ্ট ইংলিছ মিডিয়ামৰ হয় তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰা। অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়। লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। 2 নম্বৰটো হৈছে যে পৰাগধানী ডেছত থাকে, অৰ্থাৎ পৰাগধানী ক'ত থাকে সেই প্ৰশ্নটো তোমালোকে মুখস্থ কৰোঁ বুলি ক'লেও পাৰিবা। তো পৰাগধানী থাকে পৰাগৰেণুত। আৰু ইয়াৰ সম্পৰ্কে তোমালোকৰ যিটো কিতাপৰ যিটো তোমাৰ উদ্ভিদৰ প্ৰজনন প্ৰক্ৰিয়াৰ বিষয়ে যিডোখৰত লিখা আছে, তাত তোমালোকৰ এটা পিকচাৰ ৰখা আছে। তোমালোকে মন কৰা কিতাপখনত এটা পিকচাৰ ৰখা আছে, তাত সম্পূৰ্ণ এপাহ ফুলৰ প্ৰজনন অংগবিলাকক তাত দেখুওৱা গৈছে। গতিকে সেই পিকচাৰবিলাক তোমালোকে চালেও এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্ন যে পৰাগধানী ক'ত থাকে, পৰাগধানী পৰাগৰেণুত থাকে, হয়নে, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক ইজিলি কৰিব পাৰিবা। ক্লাছটোত আগ নবঢ়াৰ আগতে ভাইটি ভণ্টিসকল, তোমালোকৰ যদি কোনোবাই বিজ্ঞান বিষয়টো যদি অলপ টান পোৱা, তোমালোকে নিশ্চয় জানা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 45 নম্বৰ MCQ আহিব ছায়েন্সৰ পৰা। আৰু MCQ এনেকুৱা এটা বিষয় নহয় যে কি যিটো কাৰণে তোমালোকে মুখস্থ কৰিবা। MCQৰ কাৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো যিকোনো এটা বিষয়ৰ ওপৰত থাকিব লাগিব। এতিয়া তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে বিজ্ঞান বিষয়টো টান পোৱা, তোমালোকে যদি আমাৰ ফালৰ পৰা MCQৰ লগতে তোমালোকে যদি অনলাইন ক্লাছটো কৰিব বিচৰা, আলোচনা একাডেমীত বৰ্তমান তোমালোকৰ 2025 বৰ্ষৰ যিখিনি ষ্টুডেণ্টছখিনিৰ অনলাইন ক্লাছ হৈ আছে। গতিকে তোমালোকৰ মাজৰ যদি কোনোবা ষ্টুডেণ্টে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি পঢ়িব বিচৰা, ইয়াত যিটো হোৱাটছএপ নম্বৰ দেখিছা, হোৱাটছএপ নম্বৰটোত আমালৈ যোগাযোগ কৰা। আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম, যিখিনি তোমালোকে ঘৰতে বহি হোৱাটছএপ মাধ্যমত পাই থাকিবা। গতিকে এই সম্পৰ্কে যদি অধিক জানিব বিচাৰিছা, ইয়াত দিয়া নম্বৰটোত ফোন কৰিব পাৰা, তোমালোকৰ ঘৰৰ মা দেউতাৰ পৰা পাৰ্মিশ্যন লৈ পিনে। বাকী আমাৰ ফালৰ পৰা যিমানখিনি সম্ভৱ হয় তোমালোকক আমি সহায় কৰিম। এতিয়া ব'লা আমাৰ প্ৰশ্ন উত্তৰখিনি ফালে আগবাঢ়োঁ। অলৰাইট, নেক্সটটো মন কৰা, তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়? এনেকুৱা ধৰণৰকে তোমালোকক পৰীক্ষা দিব। ইয়াত হয় বুলি কোৱা নাই, ইয়াত নহয় বুলি কৈছে। শুদ্ধ উত্তৰটো হৈছে শুক্ৰবাহী নলী। একচুৱেলি শুক্ৰবাহী নলী হৈছে পুৰুষৰ পুংজনন অংগ, হয়নে নহয়? গতিকে ইয়াত যিহেতু প্ৰশ্নটোত কি বুলি সুধিছিলে, তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়? শুদ্ধ উত্তৰটো হ'ব শুক্ৰবাহী নলী। আৰু শুক্ৰবাহী নলী একচুৱেলি ক'ত থাকে? মেলৰ গাত থাকে।
পুৰুষৰ গাত থাকে, পুৰুষৰ বডিত থাকে, গম পালা? বাকী ফেলপিয়ান, জবায়ু, ডিম্বাশয়, এই সকলোখিনি বস্তু ক'ত থাকে? এই সকলোখিনি আমাৰ হিউমেন বডিৰ, মানুহৰ শৰীৰৰ এই যি প্ৰজনন অংগকেইটা মানে মানে প্ৰজনন অংগ বুলি কোৱা হয়, মানে স্ত্ৰীৰ দেহত, মানে ফিমেলৰ দেহত থাকে, ফিমেলৰ বডিত থাকে, বুজি পালা? অল ৰাইট, নেক্সটটো মন কৰা। নেক্সটটো হৈছে ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে পুনৰ্জীৱন প্ৰক্ৰিয়া। এতিয়া প্ৰশ্নটো কি বুলি কৈছে যে ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰা আৰু এটা প্ৰজন্মৰ সৃষ্টি কৰি ল'ব পৰা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে পুনৰ্জীৱন নতুবা ৰিজেনেৰেশ্যন। অ'কে, বুজি পাইছা কথাবিলাক? একচুৱেলি ছায়েন্স বিষয়টো এনেকুৱা এটা বিষয় যাৰ কাৰণে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো লাগিব, য'ত তোমালোকে মুখস্থ কৰি পিনে পৰীক্ষাত পাছ কৰিব নোৱাৰা। তোমালোকক তাৰ বাবে লাগিব এটা প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং। অ'কে, নেক্সট মন কৰা, তলৰ কোনটো কোষৰ অংশত পৰৱৰ্তী প্ৰজন্মলৈ পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ উত্তৰাধিকাৰৰ তথ্য থাকে? শুদ্ধ উত্তৰটো হৈছে ক্ৰম'জম। ক্ৰম'জমত একচুৱেলি মানে তোমালোকে দেখা চাগে তোমালোকৰ মা দেউতাৰ যি চাৰিত্ৰিক বৈশিষ্ট্য, তোমাৰ হয়তো মুখখন মাৰ নিচিনাৰ হ'ব, হয়তো তোমাৰ কথাবিলাক মাৰ নিচিনাৰ হ'ব, তোমাৰ স্বভাৱ চৰিত্ৰ মা দেউতাৰ লগত মিলে, হয় নে নহয়? গতিকে এই কথাখিনি বুজি পাবৰ কাৰণে তোমালোকে আগৰ ক্লাছকেইটা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, হাউ ডু অৰ্গেজম ৰিপ্ৰডিউচ, এই লেচনটো যেতিয়া পঢ়োৱা গৈছিলে তোমালোকে সেই কথাখিনি ভালধৰণে পঢ়ি আহিবা, চাই আহিবা, তেতিয়াহে এনেকুৱা ধৰণৰ MCQ বিলাক কৰিব পাৰিবা। এনেকুৱা নহয় যে কি পৰীক্ষাৰ কাৰণে মুখস্থ কৰি যাবা আৰু পৰীক্ষা লিখি দিবা। মুখস্থ কৰি তোমালোকে পৰীক্ষাত পাছ কৰিব নোৱাৰা। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰীজনন অংগ নহয়? এনেকুৱা ধৰণে মানে আগৰ প্ৰশ্নটোৰ লগত একেটাই হয়, বাট তোমালোকক মানে আমি দুটা ফৰ্মেটত দি দিছোঁ, মানে এনেকুৱা ধৰণে আহিব পাৰে, নতুবা ইভাগেও আহিব পাৰে। চ' সেইটো কাৰণে তোমালোকে স্ত্ৰীজনন অংগ বুলিলে কাক কাক বুজা হয়, পুংজনন অংগ বুলিলে কাক কাক বুজোৱা হয়, মানে তাৰ নামকেইটা কি কি, সেই পাৰ্টকেইটাৰ, সেই অংগকেইটাৰ নামকেইটা কি কি, সেই সম্পৰ্কে তোমালোকে চাই থৈ দিবা। ঠিক আছে? মানে পুংজনন অংগ আৰু স্ত্ৰীজনন অংগ। এতিয়া মানুহৰ পুংজনন অংগ বুলি কোৱাৰ লগে লগে মানে স্পেচিয়েলি মেল বডিটোৰ যিকেইটা তোমাৰ যিকেইটা পাৰ্ট একচুৱেলি প্ৰজননৰ ক্ষেত্ৰত ইউজ হয়, এনে ফিমেলৰ কোনকেইটা পাৰ্ট প্ৰজননৰ ক্ষেত্ৰত ইউজ হয়, সেই নামকেইটা মনত ৰখাবা। সেই পাৰ্টছকেইটাৰ যিটো নামকেইটা তোমালোকে পৰাপক্ষত মনত ৰখাবা, তেতিয়াহে তোমালোকে পৰীক্ষাত নম্বৰ আনিব পাৰিবা। তলৰ কোনটো প্ৰক্ৰিয়াৰে এমিবাই প্ৰজনন কৰে? এতিয়া এমিবা কি? এমিবা হৈছে এটা এককোষী জীৱ, হয়নে? আৰু এককোষী জীৱবিলাকে কেনেকুৱা ধৰণে সিহঁতি প্ৰজনন কৰে? সিহঁতি দ্বিবিভাজনৰ দ্বাৰা, সিহঁতৰ যিটো মানে চোৱা, ফৰ এক্সাম্পল এইটো এটা এমিবা, ধৰি লোৱা এইটো এটা এমিবা। এমিবাটোৰ পিকচাৰটো হোৱা নাই, ৰ'বা। ফৰ এক্সাম্পল এইটো ধৰি লোৱা, এই পিকচাৰখনত মন কৰা, এইটো এমিবা, অ'কে? এইটো এটা এমিবা। এতিয়া এমিবা হৈছে এটা এককোষী জীৱ, অৰ্থাৎ এমিবাৰ বডিটোত মাত্ৰ এটাহে চেলছ থাকে। মানুহ হৈছে বহুকোষী প্ৰাণী। আমাৰ দেহত কোটি কোটি বিলিয়ন ট্ৰিলিয়ন চেলছ আছে, কোষ আছে। এতিয়া এমিবা কি? এমিবা হৈছে এটা এককোষী জীৱ, আৰু এই এককোষী জীৱটোৱে কি কৰে? সিহঁতে দ্বিবিভাজন কৰি পিনে প্ৰজনন কৰে। ফৰ এক্সাম্পল ইহঁতৰ কি হ'ব? এইডোখৰতে মন কৰা, মই কালাৰটো চেঞ্জ কৰি দিছোঁ। এইডোখৰতে মন কৰা, এই ইমানডোখৰ মানুহতে কি হ'ব? এমিবাৰটো বিভাজন হৈ যাব। বিভাজন হৈ পিনে এইফালে এটা এমিবাৰ সৃষ্টি হ'ব আৰু এইফালে এটা এমিবাৰ সৃষ্টি হ'ব, আৰু এনেকুৱা ধৰণে এমিবাই দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি প্ৰজনন কৰে। স্পেচিয়েলি তোমাৰ যিখিনি তোমাৰ এককোষী জীৱ আছে, লাইক তোমাৰ এমিবা, অ'কে? ইহঁতি একচুৱেলি বিভাজন নতুবা দ্বিবিভাজন লিখিলেও হ'ব। পৰীক্ষাত যদি ডাইৰেক্ট বিভাজন আহি যায়, বিভাজন বুলি লিখিবা। তো বিভাজন নতুবা দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰাই সিহঁতি কি কৰে? সিহঁতি প্ৰজনন কৰে। কথাবিলাক বুজি পাইছা নিশ্চয়? একচুৱেলি তোমালোকৰ কোৰ কনচেপ্টৰ পৰা এনেকুৱা ধৰণৰ MCQ আহিব, গম পাইছানে বাৰু? গতিকে কোৰ কনচেপ্টটো একচুৱেলি তোমালোকে চাবা দেই। লগতে তোমালোকৰ যিসকল ষ্টুডেণ্টে আমাৰ এই ক্লাছখিনি কি বুলি কয়, মানে এইখিনি PDF খিনি পোৱা নাই, তোমালোকে টেষ্টিমনিয়েল ছাইটত চাবা, তাতে তোমালোকৰ এইখিনি আপলোড কৰি থৈ দিয়া আছে। আৰু যিসকল ষ্টুডেণ্টে হোৱাটছএপত ক্লাছ কৰি আছে, আমি তোমালোকক হোৱাটছএপতে ইয়াৰ যিবিলাক PDF বিলাক প্ৰভাইড কৰি দিম, তোমালোকে সেইবিলাক চাই ঘৰত প্ৰেক্টিছ কৰিব পাৰিবা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, মন কৰা, যে তলত দিয়া কোনটোৱে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক বুজায়? শুদ্ধ উত্তৰটো হৈছে নিষেচন। নিষেচন প্ৰক্ৰিয়াৰ দ্বাৰা একচুৱেলি শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয়। বুজিলা? ইম্পৰ্টেণ্ট হয়, মনত ৰখাই থৈ দিবা নিষেচন শব্দটো। এটা নিষেচন কি বস্তু সেই সম্পৰ্কে কিন্তু তোমালোকে বুজি পাব লাগিব। যদি বুজি নোপোৱা যে নিষেচন কি হয়, নিষেচন প্ৰক্ৰিয়া কেনেকৈ সংঘটিত হয়, ক'ত সংঘটিত হয়, তেনেহ'লে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কেনেকৈ কৰিব পাৰিবা? ইম্পচিবল হয়, ৰাইট? তলৰ কোনটো প্ৰক্ৰিয়াৰে
প্লাজমডিয়ামে প্ৰজনন কৰে শুদ্ধ উত্তৰটো হৈছে বহু বিভাজন আৰু এই প্ৰশ্নটো তোমালোকৰ কিতাপখনৰ মাজৰ পৰা অনা গৈছে তাত তোমালোকৰ আছে নহয় এককোষী জীৱই কেনেকৈ প্ৰজনন কৰে বহুকোষী জীৱই কেনেকৈ প্ৰজনন কৰে ঠিক তেনেকুৱা ধৰণে এই প্লাজমডিয়াম হৈছে এটা প্লাজমডিয়ামে যিটো প্ৰক্ৰিয়াৰে তোমাৰ প্ৰজনন কৰে সিহঁতি বংশ বিস্তাৰ কৰে সেই প্ৰক্ৰিয়াটো একচুৱেলি বহু বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি প্ৰজনন নতুবা বংশ বিস্তাৰ কৰে এতিয়া বংশ বৃদ্ধি নতুবা বংশ বিস্তাৰ পাঠটো মানে এই যিটো লেচনটো তোমালোকৰ অকণমান মানে অলপমান মানে কথাবিলাক ডাইৰেক্টলি ক'বলৈ দিগদাৰ হয় গতিকে আমি কিন্তু তোমালোকক সকলোখিনি বস্তু অপেনলি পঢ়াই আহিছোঁ গতিকে যিসকল ষ্টুডেণ্টে কৰা নাই ক্লাছকেইটা কৰি আহিবা স্কুলত মানে প্ৰায় স্কুলত কৈ দিয়ে যে কি ঘৰত পঢ়িবা কিন্তু চব বস্তু ঘৰত পঢ়িব পৰা কিন্তু কথাই নাছিলে দেখোন আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম হয়নে মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰস্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে আৰু প্ৰস্টেট গ্ৰন্থিক ইংৰাজীত কোৱা হয় প্ৰস্টেট গ্লাণ্ড ই কোনটো গ্ৰন্থিৰ লগত তোমাৰ তলৰ কোন মানে ইয়াত আমাক অপশ্যন দিছে যে ষ্টেজনন তন্ত্ৰ পাচন তন্ত্ৰ পুংজনন তন্ত্ৰ ৰেচন তন্ত্ৰ তো কোনটো তন্ত্ৰৰ লগত প্ৰস্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে শুদ্ধ উত্তৰটো হৈছে পুংজনন তন্ত্ৰ একচুৱেলি ইয়াত ফিমেলৰ কথা তোমালোকে লিখি দিলে ভুল হ'ব একচুৱেলি প্ৰস্টেট গ্ৰন্থি প্ৰস্টেট গ্লাণ্ড একচুৱেলি মেলৰ যিটো ৰিপ্ৰডাক্টিভ ছিষ্টেম নতুবা পুৰুষৰ যিটো কি বুলি কয় পুংজনন তন্ত্ৰ মানে সেই পুংজনন তন্ত্ৰৰ লগতে জড়িত মানে বুজিলা অ'কে নেক্সটটো মন কৰা তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনিয়াৰে প্ৰজনন কৰে এটা প্লেনিয়াৰ হৈছে এটা জীৱৰ নাম আৰু এই জীৱটোৱে তলত আমাক কিছুমান প্ৰক্ৰিয়া দি দিছে এতিয়া প্ৰশ্নটো দিছে যে কি তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লেনিয়াৰে প্ৰজনন কৰে প্লেনিয়াৰ নামৰ জীৱটোৱে কোনটো প্ৰক্ৰিয়াৰে তোমাৰ প্ৰজনন কৰে শুদ্ধ উত্তৰটো হৈছে পুনৰুৎপত্তি নতুবা ৰিজেনেৰেশ্যন ইংৰাজীত অ'কে তো এই প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ তোমালোকে কিতাপখনত মন কৰিবা কিতাপখনত কিছুমান পিকচাৰ দিয়া আছে আমি তোমালোকক এইডোখৰতে দেখাবলৈ আমাৰ এডিটিং কৰোঁতে অলপ প্ৰব্লেম হৈ যায় গতিকে তোমালোকে কিতাপখনত মন কৰিবা কিতাপখনত প্লেনেৰিয়া যিটো প্লেনিয়াৰ নামৰ এটা পিকচাৰ আছে প্লেনিয়াৰ বিষয়ে তাত ধুনীয়াকৈ লিখা আছে গতিকে সেই প্লেনিয়াৰ বিষয়ে সম্পূৰ্ণৰূপে তোমালোকে সেইডোখৰতে চাবা তেতিয়া তোমালোকে গম পাই যাবা প্লেনিয়াৰে কি প্ৰক্ৰিয়াৰে প্ৰজনন কৰে কি প্ৰক্ৰিয়াৰে প্ৰজনন নকৰে গোটেইখিনি বস্তু বুজি পাই যাবা তলৰ কোনবিধ গছৰ পাতৰ পৰা বংশ বিস্তাৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে দুপৰটেঙাক মন কৰিবা দুপৰটেঙাৰ যিবিলাক পাত দুপৰটেঙাৰ পাতবিলাক যদি সেমেকা জলবায়ুত নতুবা সেমেকা ঠাইডোখৰত যদি ঘৰৰ আৱশ্যকীয় ঠাইডোখৰত পেলাই থৈ দিয়া তেনেহ'লে দুপৰটেঙাৰ পাতৰ পৰা এজোপা বেলেগ দুপৰটেঙা গছৰ জন্ম হয় মানে আই মিন দুপৰটেঙা যিজোপা গছ সেই গছজোপাই সিহঁতি পাতৰ দ্বাৰা সিহঁতি প্ৰজনন কৰে পাতৰ দ্বাৰা সিহঁতি বংশ বিস্তাৰ কৰে এইটো প্ৰশ্ন পৰীক্ষাত আহিব পৰা চান্স আছে দেই গতিকে তোমালোকে এইটো চাই থৈ দিবা যে কি তলৰ কোনবিধ গছৰ পাতৰ পৰা বংশ বিস্তাৰ হয় শুদ্ধ উত্তৰটো হৈছে দুপৰটেঙা কুঁহিয়াৰ নহয় কিন্তু কুঁহিয়াৰ গা গছডাল ৰুব লাগে ওপৰত সেইটো কাটি পিনে ৰুব লাগে কিন্তু দুপৰটেঙাৰ পাতখিলাও যদি আমি সেমেকা জলবায়ুত মানে য'ত নেকি আওচুকীয়া বুলি কয় যে আওচুকীয়া সেমেকা জলবায়ুত যদি আমি দুপৰটেঙাৰ পাতখিলা পেলাই থৈ দিওঁ তেনেহ'লে সেই দুপৰটেঙাৰ পাতখিলাৰ পৰা এজোপা অন্য দুপৰটেঙাৰ গছৰ সৃষ্টি হ'ব ৰাইজক বাছে ব্যৱহাৰ কৰা প্ৰজনন পদ্ধতিক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে ৰেণু গঠন আৰু ৰেণু গঠনৰ সম্পৰ্কে তোমালোকে সেই এপাহ যে পূৰ্ণাংগ ফুলৰ পিকচাৰ তোমালোকক দিছে যি পাহত তোমালোকৰ মানে উদ্ভিদৰ পাৰ্টটোত চাবা সেই উদ্ভিদৰ পাৰ্টটোত সেই যদি তোমালোকে ফ্লাৱাৰটো মন কৰা আই মিন যদি ফুলপাহ মন কৰা তেনেহ'লে তাত কোনটো পাৰ্টে কি কাম কৰে তাত তোমাৰ পৰাগযোগ পৰাগৰেণু কেনেকৈ সংঘটিত হয় এভৰিথিং লিখা আছে তো সেই পিকচাৰটো চালে তোমালোকে আনচাৰটো কৰিব পাৰিবা ঠিক আছে নেক্সট মন কৰা নেক্সটটো হৈছে যে কি তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেই এইটো তোমালোকে চাই থৈ দিবা একচুৱেলি HIV কে এইচ বুলি কোৱা হয় তাৰপৰা চিফিলিছ
তাৰপিছত তোমাৰ গনৰিয়া, এইবিলাক এনেকুৱা বেমাৰ যিবিলাক নেকি তোমাৰ যেতিয়া মানুহে মানে ছেক্সুৱেল ৰিলেশ্যন স্থাপন কৰে তেতিয়া এইবিলাক সংঘটিত হয়। গতিকে প্ৰশ্নটোত আমাক কি বুলি কৈছে, তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়? শুদ্ধ উত্তৰটো হৈছে হেপাইটিছ বি। অ'কে, হেপাইটিছ বি এনেকুৱা এটা ৰোগ যিটো ৰোগ নেকি মানে যেতিয়া ফিজিকেল ৰিলেশ্যন কৰা যায়, যেতিয়া তোমাৰ ছেক্সুৱেল যেতিয়া ৰিলেশ্যন কৰা যায় তেতিয়া হেপাইটিছ ৰোগ সংঘটিত নহয়। কিন্তু HIV দৰে নতুবা গনেৰিয়াৰ দৰে নতুবা চিফিলিছৰ দৰে যিবিলাক ৰোগ, এই ৰোগবিলাক একচুৱেলি যেতিয়া যদি অপজিট জেণ্ডাৰৰ গাত যদি HIV নতুবা AIDS থাকে, অ'কে, তাৰ পৰা ইটো জেণ্ডাৰৰ গাত যদি নাথাকে, যেতিয়া যেতিয়া সিহঁতি ৰিলেশ্যন কৰিব, যেতিয়া ফিজিকেল ৰিলেশ্যন কৰিব, তেতিয়া কিন্তু HIV নিচিনা বেমাৰবিলাক ছেক্সুৱেল ৰিলেশ্যনৰ দ্বাৰা মানে ছেক্সুৱেল কমিউনিকেশ্যন, ছেক্সুৱেল ৰিলেশ্যন যেতিয়া কৰা হয়, তেতিয়া HIV দৰে যিবিলাক ৰোগবিলাক এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ, one person to another person, বা one gender to another gender, এইটো ট্ৰান্সফাৰ হয় মানে। গম পালা? এইবিলাক কোনো লাজ কৰা কথা নহয়, কিতাপত এইটো কাৰণে দিছে কিয়নো আমি পঢ়িব লাগে, হয়নে? আৰু এইবিলাক বস্তুৱে তোমালোকক ফিউচাৰটো বহুতখিনি ক্ষেত্ৰত হেল্প কৰিব। তোমালোকে এতিয়া অলপমান অকৱাৰ্ড ফিল কৰিব পাৰা যে এইবিলাক ইমান হেৰি কৰা কথা নহয়, কিন্তু নহয়। ফিউচাৰ তোমালোকে এইখিনি কথাই যদি এতিয়া জানি ল'লা বহুত বেছি হেল্প কৰিব তোমালোকক। অ'কে, পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি কোৱা হয়? এইটো প্ৰশ্ন আমি অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ, ইয়াক নিষেচন বুলি কোৱা হয়। নেক্সট মন কৰা। ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে, আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ। ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব, আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ, PIQ নোটছ, মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা, আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেচন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা। থেংক ইউ। তলৰ কোনটো জীৱই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে? এতিয়া এই প্ৰশ্নটো তোমালোকৰ যে পৰীক্ষাত এই ধৰণেই যে আহিব সেইটো কথা নহয় মানে দেই। তোমালোকে এটা কথা অলৱেজ মনত ৰাখিবা যে তলৰ কোনটো জীৱই পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। ইয়াত যে এই জীৱৰকেইটা নাম দিছে যে এনেকুৱা ধৰণে হয়তো জীৱৰ নাম নিদিবও পাৰে, বেলেগ জীৱৰ নামো দিব পাৰে। চ' সেইটো কাৰণে তোমালোকে এইটো কথা জানিব লাগিব যে কোনটো জীৱই কি প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে। এতিয়া প্লেনেৰিয়া নামৰ যিটো জীৱ, প্লেনেৰিয়া জীৱটোৱে পুনৰ্জীৱন প্ৰক্ৰিয়াৰে সিহঁতি বংশ বৃদ্ধি কৰে, গম পাইছানে? চ' জানিব লাগিব তোমালোকে যে প্লেনেৰিয়া কি ধৰণে বংশ বিস্তাৰ কৰে। এতিয়া এমিবাই কি ধৰণে বংশ বিস্তাৰ কৰে? টি বিভাজনৰ দ্বাৰা। সিহঁতৰ যিটো চেল, সিহঁতৰ যিটো কোষ, সেইটো কোষটো মাজতে ভাগ হৈ যায়, ভাগ হৈ পিনে এটা বেলেগ জীৱৰ সৃষ্টি হয়, সিহঁতি সেনেকৈ বংশ বিস্তাৰ কৰে, হয়নে? তো ঠিক কথাবিলাক তেনেকুৱা ধৰণৰ হয়। গতিকে কোনটো জীৱই কি প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি বংশ বিস্তাৰ কৰে সেইটো কথা তোমালোকে চাবা, পৰীক্ষাত আহিব পাৰে মানে এইবিলাক প্ৰশ্ন। অলৰাইট, নেক্সট মন কৰা। ফুলত থকা তলৰ কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়? একচুৱেলি আমি যে আম পাওঁ, হয়নে? আমি খাওঁ, আম খোৱাৰ পিছত আমাৰ গুটিটো আমি কি কৰোঁ? আমাৰ গুটিটো আমি যদি পচাই দিওঁ তাৰ পৰা এজোপা নতুন আম গছৰ সৃষ্টি হয়। এতিয়া তোমালোকে কেতিয়াবা এনে ভাবি চাইছানে? এইখিনি কথা বাৰু আমি অলৰেডি তোমালোকক পঢ়াই আহিছোঁ যে বস্তুবিলাক কেনেকৈ সংঘটিত হয়। খুবেই ইণ্টাৰেষ্টিং টপিক হয়। অ'কে, আমে প্ৰথমতে মলিয়ায়, হয়নে? আমৰ গছত প্ৰথমতে আমৰ ফুলৰ সৃষ্টি হয়। ফুলৰ সৃষ্টি হোৱাৰ পিছত আমটো পুৰঠ হয়। পুৰঠ হোৱাৰ পিছত আমটো পকে। আমটো পকাৰ পিছত আমটোৰ ভিতৰৰ যিটো গুটি, সেই গুটিটোৰ পৰা পুনৰ এজোপা আম গছৰ সৃষ্টি হয়। এতিয়া প্ৰশ্নটো কি বুলি কৈছে যে ফুলত থকা কোনটো অংশ বীজলৈ ৰূপান্তৰিত হয়? এতিয়া আমে যেতিয়া মলিয়ায় সেই আমৰ ফুলপাহৰ কোনটো পাৰ্ট আমৰ গুটিলৈ ৰূপান্তৰিত হৈ তাৰ পৰা এজোপা অন্য আমৰ সৃষ্টি হয় বাৰু? দেখিছেনে বাৰু কিমান ইম্পৰ্টেণ্ট বস্তু হয় এইবিলাক? আমিতো আমাৰ চৌপাশে দেখি থাকোঁ। শুদ্ধ উত্তৰটো হৈছে ডিম্বক, গম পাইছেনে বাৰু? ফুলত থকা ডিম্বক অংশটো পৰৱৰ্তী সময়ত যেতিয়া ফলটো পুৰঠ হয়, যেতিয়া ফুলপাহ পুৰঠ হয়, সম্পূৰ্ণ হয়, তেতিয়া সি তোমাৰ এটা বীজলৈ ৰূপান্তৰিত হয়, আৰু সেই বীজৰ পৰা পৰৱৰ্তী সময়ত এজোপা নতুন গা গছৰ সৃষ্টি হয়। কথাবিলাক বুজি পাইছা? ঠিক আছে, যদি বুজি পাইছা YES বুলি লিখি দিবা, য়েছ বুলি। তলৰ কোনবিধ ভৱিষ্যতৰ শিপা? এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট নহয়, এইটো তোমালোকে স্কিপ কৰিব পাৰা। ফুলত পোৱা তলৰ কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়? এতিয়া ফুল, অ'কে, ফল, এই গোটেইখিনি বস্তু অলপ ডিফাৰেঞ্চ আছে, কিন্তু দুইটা বস্তু সম্পূৰ্ণ A to Z একেই মানে চিমিলাৰ নহয়। এতিয়া ফুলত পোৱা কোনটো অংশ ফললৈ ৰূপান্তৰিত হয়? শুদ্ধ উত্তৰটো হৈছে গৰ্ভাশয়। এতিয়া কিছুমান এনেকুৱা ফল আমি আমাৰ চৌপাশে দেখি থাকোঁ। ফৰ এক্সাম্পল তোমাৰ ডালিমে কি কৰে? ডালিমে প্ৰথমতে ডালিমজোপাটো ফুলেহে, ডালিমজোপা ফুলাৰ পিছতে ডালিমটোলৈ ৰূপান্তৰিত হয় নে নহয়? সি ফললৈ ৰূপান্তৰিত হয়। প্ৰথমতেতো ফুলেই হৈ থাকে,
হয় নে নহয় গতিকে এই কথাখিনি মই MCQ ক্লাছটোতে ইমানকৈ তোমালোকক বুজাই নাথাকোঁ যিখিনি ষ্টুডেণ্টে ক্লাছকেইটা কৰি অহা নাই যদি তোমালোকে বুজি পোৱা নাই ক্লাছখিনি তোমালোকে ক'ত বিচাৰিবা কেনেকৈ বিচাৰিবা তোমালোকে আমাক হোৱাটছএপ যোগেদি যোগাযোগ কৰিব পাৰা আৰু যিসকলে এপত চাই আছা তোমালোকেতো নিশ্চয় আগৰ ক্লাছকেইটা কৰি আহিলাই চাগে চ' কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয় আগৰ ক্লাছবিলাক ভাল ধৰণে কৰি আহিবা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত সিমান এটা এক্সপ্লেনেশ্যনৰ তোমালোকক দৰকাৰ নহয় মানে তলৰ কোনটোক প্ৰটিন গঠনৰ উৎস বোলা হয় বহুত ষ্টুডেণ্টে ইয়াত DNA লিখি থৈ আহে দেই কিন্তু এটা কথা মনত ৰাখিবা DNA নহয় DNA কেলে নহয় গম পাইছানে কিয়নো প্ৰশ্নটোত আমাক কি বুলি কৈছে যে তলৰ কোনটোক প্ৰটিন গঠনৰ উৎস প্ৰটিন গঠন হ'বৰ কাৰণে যিটো বস্তুৰ প্ৰয়োজন হয় অ'কে তাৰ যিটো উৎস অ'কে তাৰ চ'ৰ্চটোৰ কথা সুধিছে মানে তো শুদ্ধ উত্তৰটো হ'ব RNA বুজিলা এইটো DNA নহয় এতিয়া RNA কি বস্তু তোমালোকে যদি নাজানা তেনেহ'লে আৰু দিগদাৰ হ'ব DNA কি বস্তু যদি নাজানা তোমালোকৰ আৰু দিগদাৰ হ'ব গতিকে তোমালোকে আগৰ ক্লাছবিলাক কৰি আহিবা আগৰ ক্লাছবিলাক নকৰাকৈ এইবিলাক ক্লাছ যদি ছাডেনলি ইউটিউবতো তোমালোকে যদি কৰি থাকা ন তোমালোকৰ কোনো ধৰণৰ লাভ নহ'ব কিন্তু অ'কে নেক্সট মন কৰা পিবাৰ্টিৰ সময়ত ল'ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধৰ নাম হৈছে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইডোখৰতে মই তোমালোকক দুটা প্ৰশ্ন একেলগতে ক্লিয়াৰ কৰিছোঁ মন কৰা চ' পিবাৰ্টিৰ সময়ত মানে স্পেচিয়েলি তোমাৰ যিটো আমি কৈশোৰ কাল বুলি কওঁ সেই কৈশোৰ কালত একচুৱেলি স্পেচিয়েলি মেল জেণ্ডাৰ গাত ল'ৰাৰ যিবিলাক দৈহিক পৰিৱৰ্তন হয় ফৰ এক্সাম্পল মাতটো অলপমান গহীন হৈ যায় মাতটো অলপ গলগলীয়া টাইপৰ হয় তাৰপৰা মুখমণ্ডলত দাঢ়ি আহে হয়নে আমাৰ গুপ্তাংগ অংগবিলাকত আমাৰ বিভিন্ন ধৰণৰ নোম গজে তো সেইখিনি কথা মানে এতিয়া সেইটো কোনবিধ হৰমনৰ কাৰণে হয় শুদ্ধ উত্তৰটো হৈছে টেষ্টষ্টেৰন অ'কে টেষ্টষ্টেৰন হৰমনৰ কাৰণে পিউবাৰ্টিৰ সময়ত আমাৰ ল'ৰা মানুহৰ বডিত দৈহিক পৰিৱৰ্তন দেখা হয় আৰু ছোৱালীৰ দেহত পৰিৱৰ্তন দেখা হয় কোনটো হৰমনৰ কাৰণে সেই হৰমনটোৰ নাম কি গম পোৱা নাই সেই হৰমনটোৰ নাম হৈছে এষ্ট্ৰজেন বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি তোমালোকে মনত পেলাবা ওমেন মানে মহিলা মানে ছোৱালী আৰু টেষ্টষ্টেৰন বুলি কোৱাৰ লগে লগে ডাইৰেক্টলি মনত পেলাবা ল'ৰা এই প্ৰশ্নটো তোমালোকে মনত ৰখা বাই মানে বহুত বেছি ইম্পৰ্টেণ্ট বহুত বেছি কমন প্ৰশ্ন হয় ঠিক আছে চ' টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন মনত ৰখাই থৈ দিবা কাৰ মানে কোনটো জেণ্ডাৰত কোনটো ইমপ্লিমেণ্ট হয় মানে তলৰ কোনটোৱে স্ত্ৰীৰ ক্ষেত্ৰত প্ৰজনাত্মক দশাৰ আৰম্ভণি সূচায় চ' শুদ্ধ উত্তৰটো হ'ব ইয়াৰ ঋতুচক্ৰৰ আৰম্ভণিৰে অ'কে এতিয়া যিসকল ছোৱালী ষ্টুডেণ্টে ক্লাছটো কৰি আছে নিশ্চয় তোমালোকে বুজি পাইছা এইটো কথা মই এইটো কথা বুজি পাইছা বুলিয়ে বস্তুখিনি মই অলপ সোনকালে স্কিপ কৰি দিছোঁ ঠিক আছে নিশ্চয় বুজি পাইছা এইটো কি বস্তু হয় অ'কে পিবাৰ্টিৰ সময়ত ছোৱালীৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধৰ নাম হৈছে টেষ্টষ্টেৰন ল'ৰাৰ ক্ষেত্ৰত কি আছিলে কওঁতে ভুল হৈছে এইটো এষ্ট্ৰজেন দেই এইটো টেষ্টষ্টেৰন নহয় ল'ৰাৰ ক্ষেত্ৰত আছিলে তোমাৰ টেষ্টষ্টেৰন কওঁতে অলপ ভুল হৈ গৈছে আৰু ছোৱালীৰ ক্ষেত্ৰত আছিলে এষ্ট্ৰজেন এইটো কথা অলৱেজ মনত ৰাখিবা মই কি বুলি ক'লোঁ পিউবাৰ্টিৰ সময়ত ছোৱালীৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধৰ নাম হৈছে এষ্ট্ৰজেন আৰু পিউবাৰ্টিৰ সময়ত ল'ৰাৰ দৈহিক পৰিৱৰ্তনৰ লগত জড়িত হৰম'নবিধৰ নাম হৈছে টেষ্টষ্টেৰন বয় ইজ ইকুৱেল টেষ্টষ্টেৰন বয়জ বুলি কোৱাৰ লগে লগে টেষ্টষ্টেৰনক বুজিবা আৰু গাৰ্লছ বুলি কোৱাৰ লগে লগে তোমালোকে বুজিবা ডাইৰেক্টলি এষ্ট্ৰজেনক বুজিলা অকণমান কৰোঁতে ইফাল সিফাল হৈছিলে অ'কে দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় ক'ত শুদ্ধ উত্তৰটো হৈছে এমিবাৰ নিচিনা যিবিলাক এমিবাৰ দৰে এককোষী জীৱ সেই এককোষী জীৱবিলাকৰ দেহত সিহঁতি মানে দ্বিবিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি বংশ বিস্তাৰ কৰে মানুহৰ পুংজনন তন্ত্ৰৰ কোনটো এটা অংশ নহয় তলৰ কোনটো এটা অংশ নহয় তো একচুৱেলি তোমালোকে এই ধৰণৰ প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ ফাৰ্ষ্ট অফ অল তোমালোকে পুৰুষৰ আৰু মহিলাৰ অ'কে পুৰুষ আৰু স্ত্ৰী তো পুংজনন তন্ত্ৰ স্ত্ৰীজনন তন্ত্ৰৰ নাম কি সেই পাৰ্টকেইটাৰ নাম কি এইকেইটা তোমালোকে চেল্ফ ষ্টাডি কৰিবা তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ যিবিলাক মাল্টিপল চইচ কুৱেশ্যন আহিব সেই কুৱেশ্যনছবিলাকৰ আনচাৰ তোমালোকে কাৰেক্টলি কৰি থৈ আহিব পাৰিবা তোমালোকে যদি সেইখিনি বস্তু চেল্ফ ষ্টাডি নকৰা মই তোমালোকক ক্লাছত যিমান চিঞৰ কৰি নাথাকিলেও তোমালোকে কিন্তু সেইখিনি চেল্ফ ষ্টাডি নকৰিলে মইতো তোমালোকক মগজত ভিতৰত ভৰাই দিব নোৱাৰোঁ ন বস্তুবিলাক হয় নে নহয় গতিকে চেল্ফ ষ্টাডি তোমালোকে কৰিবই লাগিব তলৰ কোনটো অংশত মানুহৰ পুংজনন কোষ বা শুক্ৰাণু গঠিত হয় শুদ্ধ উত্তৰটো হৈছে অণ্ডকোষ অ'কে অণ্ডকোষ বুলি কোৱাৰ লগে লগে তোমালোকে নিশ্চয় বুজি পাইছা অণ্ডকোষ বুলি কোৱাৰ লগে লগে কি হয় এইবিলাক বহুত বেছি মই এক্সপ্লেইন কৰি নাথাকোঁ আৰু ঠিক আছে নেক্সট মন কৰা নেক্সট তোমালোকে এই যিকেইটা কুৱেশ্যন পাবা এই কুৱেশ্যনকেইটা একচুৱেলি আমাৰ ষ্টুডেণ্টছখিনিয়ে তোমালোকে এইকেইটা MCQৰ কাৰণে চাবা মই তোমালোকক বস্তুখিনি ভালধৰণে বুজাই দিছোঁ